নমস্কাৰ, মই সৌৰজ্যোতি বৰদলৈ, ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী। দ্বাদশ মানৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে তোমালোকৰ জীৱবিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় পাঠ সপুষ্পক উদ্ভিদত যৌন প্ৰজনন অৰ্থাৎ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্টছ নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ফুল হৈছে সপুষ্পক উদ্ভিদৰ এক অতি মনোমুগ্ধকৰ অংগ আৰু এই অংগতেই বীজ আৰু ফল উৎপাদন হয়। তোমালোকে আগৰ শ্ৰেণীসমূহত অধ্যয়ন কৰি আহিছা যে ফুলত 4টা চক্ৰ থাকে। তোমালোকে চিত্ৰত এপাহ ফুলৰ দীৰ্ঘছেদ দেখা পাবা আৰু এই দীৰ্ঘছেদতেই তোমালোকে 4টা অংগ লক্ষ্য কৰিবা। প্ৰথম চক্ৰটো হৈছে বিটি বা বেটুপাত, দ্বিতীয় চক্ৰ দল বা পাহি, তৃতীয় চক্ৰ পুংস্তবক আৰু চতুৰ্থ চক্ৰ স্ত্ৰীস্তবক। এই পুংস্তবক আৰু স্ত্ৰীস্তবকেই ফুলৰ প্ৰজনন অংগ হিচাপে কাম কৰে আৰু বাকী দুটা চক্ৰই ইয়াক সুৰক্ষা প্ৰদান কৰে। এতিয়া আহোঁ আমি ফুলৰ প্ৰজনন অংগ সম্পৰ্কে জানিবলৈ। ফুলৰ প্ৰজনন অংগ সম্পৰ্কে ক'বলৈ যাওঁতে প্ৰথমেই আমি আলোচনা কৰিম পুংস্তবক বা পুংকেশৰৰ বিষয়ে। পুংস্তবক আগতেই কৈছোঁ ফুলৰ তৃতীয় চক্ৰ। এই চক্ৰ এডাল অথবা কেইবাডালো দীঘল অথচ লাহি কেশৰৰ দ্বাৰা গঠিত আৰু ইয়াৰ প্ৰতিডালকে পুংকেশৰ বা ষ্টেমেন বোলে। তোমালোকে চিত্ৰত লক্ষ্য কৰা প্ৰতিডাল পুংকেশৰত দুটা অংশ থাকে। পুংকেশৰৰ ঠাৰিডালক পুংদণ্ড আৰু মূৰত থকা শকত অংশক পৰাগকোষ বা এন্থাৰ বোলা হয়। প্ৰতিটো পৰাগকোষত দুটা খলপা দেখা পাবা। এই খলপা দুটাক আকৌ সংযোজকে সংলগ্ন কৰি ৰাখে। প্ৰতিটো খলপাত আকৌ দুটাকৈ পৰাগথলি দেখা পাবা। সেয়েহে প্ৰতিটো পৰাগকোষত মুঠতে 4টাকৈ পৰাগথলি দেখা পোৱা যায়। এই পৰাগথলিৰ ভিতৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰেণু উৎপন্ন হয়, যাক পৰাগৰেণু বোলা হয়। পৰাগকোষ বা পুংৰেণুধানী। পুংদণ্ডৰ আগত থকা কোষবিলাকৰ কোষ বিভাজন আৰু বৃদ্ধিৰ ফলত পৰাগকোষৰ সৃষ্টি হয়। পৰাগকোষ প্ৰথম অৱস্থাত কিছুমান সমজাতীয় কোষ অৰ্থাৎ হোমোজেনিয়াছ চেলৰ সমষ্টি হিচাপে দেখা যায়। তাৰ পিছত ই ক্ৰমে বৃদ্ধি হৈ 4টা খলপাৰ সৃষ্টি কৰে আৰু 4টা খলপাৰ 4টা চুকত 4টা কোষৰ আকাৰ বৃদ্ধি পায় আৰু ইয়াৰ ভিতৰত থকা কোষকেন্দ্ৰবিলাকো দেখাত ডাঙৰ হয়। এনে কোষবিলাকক প্ৰপসূতক কোষ অৰ্থাৎ আৰ্কিস্পৰিয়েল চেল বোলা হয়। প্ৰতিটো এনে কোষ পথালিকৈ দুভাগ হয়। বাহিৰৰ ফালৰ কোষটোৰ পৰা বহিস্থকীয় কোষ অৰ্থাৎ আউটাৰ প্ৰাইমেৰী ৱাল চেল আৰু ভিতৰৰ ফালে থকা কোষটোৰ পৰা ৰেণুজনন কোষ অৰ্থাৎ স্প'ৰজেনাছ চেলৰ উৎপত্তি হয়। বহিস্থকীয় কোষটো কেইবাবাৰো দীঘলীয়াকৈ আৰু পথালিকৈ বিভাজন হৈ পৰাগথলিৰ কেইবাস্তৰীয় বহিৰাবৰণৰ সৃষ্টি কৰে। এই বহিৰাবৰণ 4তৰপীয়া হোৱা দেখা যায়। একেবাৰে বাহিৰৰ তৰপটোক কোৱা হয় বহিস্থক অৰ্থাৎ এপিডাৰ্মিছ। তাৰ পিছৰ তৰপটোক কোৱা হয় অন্তঃস্তৰ অৰ্থাৎ এণ্ডোথেচিয়াম। তাৰ পিছৰ স্তৰটোক কোৱা হয় মধ্যস্তৰ বা মিডল লেয়াৰ আৰু তাৰ পিছৰ একেবাৰে ভিতৰৰ স্তৰটোক কোৱা হয় টেপেটাম। ইয়াৰে প্ৰথম 3 তৰপ স্তৰে ভিতৰৰ পৰাগধানীত থকা পৰাগৰেণুবিলাকক সুৰক্ষা প্ৰদান কৰে আৰু একেবাৰে ভিতৰৰ তৰপটো যাক টেপেটাম বুলি কোৱা হয়, সেই টেপেটামে ৰেণুজনন কোষবিলাকক খাদ্যৰ যোগান ধৰে।
টেপেটামৰ ভিতৰৰ ফালে থকা ৰেণুজনন কোষবিলাকৰ ক্ৰম'জম সংখ্যা সদায় দুগুণ হয়, অৰ্থাৎ টুৱাইচ এন নাম্বাৰ ক্ৰম'জম বিশিষ্ট হয়। গতিকে এইবিলাকৰ লঘুকৰণ বিভাজন অৰ্থাৎ মিঅ'টিক চেল ডিভিজনৰ দ্বাৰা প্ৰথমে এগুণ ক্ৰম'জম বিশিষ্ট কোষৰ সৃষ্টি হয়। পুংৰেণুজনন অৰ্থাৎ মাইক্ৰস্প'ৰজেনেচিছ বা পৰাগৰেণুৰ সৃষ্টি। টেপেটামৰ ভিতৰৰ ফালে থকা দুগুণ ক্ৰম'জম বিশিষ্ট ৰেণুজনন কোষসমূহৰ লঘুকৰণ বিভাজন বা হ্ৰাসাত্মক বিভাজন অৰ্থাৎ ইংৰাজীত কোৱা হয় মিঅ'টিক চেল ডিভিজনৰ ফলত পুংৰেণুৰ সৃষ্টি হয়। এই পুংৰেণুবিলাক এগুণ ক্ৰম'জম বিশিষ্ট অৰ্থাৎ এন নাম্বাৰ ক্ৰম'জম বিশিষ্ট হয়। এইদৰে হ্ৰাসাত্মক বিভাজনৰ জৰিয়তে পুংৰেণু মাতৃকোষৰ পৰা পুংৰেণু গঠনৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে পুংৰেণুজনন অৰ্থাৎ মাইক্ৰস্প'ৰজেনেচিছ বোলা হয়। পুংৰেণু গঠনৰ সময়ত পুংৰেণুবিলাক চাৰিটা কোষৰ এটা থোপ হিচাপে গঠন হয়, যাক পুংৰেণু চতুষ্টয় বোলা হয়। তোমালোকে চিত্ৰত পুংৰেণুৰ চতুষ্টয় দেখা পাবা, য'ত চাৰিটা পুংৰেণু একগোট হৈ এটা চতুষ্টয়ৰ সৃষ্টি কৰে। এই পৰাগধানী যেতিয়া পুৰঠ হয়, তাৰ নিৰ্জলায়ন হয় অৰ্থাৎ ডিহাইড্ৰেশ্যন হয় আৰু ইয়াৰ ফলত পুংৰেণুবিলাক ইটোৰ পৰা সিটো পৃথক হ'বলৈ আৰম্ভ কৰে আৰু এইদৰে পৰাগৰেণু হিচাপে বিকশিত হয়। আৰু প্ৰত্যেক পুংধানীৰ ভিতৰত কেইবা হাজাৰ পুংৰেণু বা পৰাগৰেণুৰ সৃষ্টি হয়, যিবিলাক পৰাগধানীৰ বেৰখন ফাটি যোৱাৰ পিছত বাহিৰলৈ ওলাই আহে। পৰাগৰেণুৰ গঠন আৰু পুংজনন কোষৰ সৃষ্টি অৰ্থাৎ মেল গেমেটোজেনেচিছ। পৰাগৰেণুৰ গঠন সম্পৰ্কে ক'বলৈ যাওঁতে ক'ব লাগিব, ইহঁত দেখাত গোলাকাৰ আৰু ইহঁতৰ ব্যাস 25ৰ পৰা 50 মাইক্ৰমিটাৰৰ ভিতৰত হয়। ইহঁতৰ দুখনকৈ স্পষ্ট বেৰ দেখা যায়। বাহিৰৰ টান কাঁইটীয়া বেৰখনক ৰেণু বহিষ্টক অৰ্থাৎ এক্সাইন বোলা হয়। এই বেৰখন প্ৰতিৰোধ ক্ষমতা সম্পন্ন পদাৰ্থ স্প'ৰ'পলেনিনৰ দ্বাৰা গঠিত হয়। ই উচ্চ উষ্ণতা, শক্তিশালী এচিড আৰু উপক্ষাৰৰ প্ৰতিৰোধ ক্ষমতা সম্পন্ন হয়। এতিয়ালৈকে কোনো উৎসেচকে স্প'ৰ'পলেনিন ধ্বংস কৰা বিষয়ে জানিব পৰা হোৱা নাই। পৰাগৰেণু বহিষ্টকত থকা ফুটা কিছুমানত স্প'ৰ'পলেনিন নাথাকে আৰু এই ফুটাবিলাকৰ নাম হৈছে জনন ৰন্ধ্ৰ অৰ্থাৎ জাৰ্ম পোৰ, যাক অংকুৰণ ৰন্ধ্ৰ বুলিও জনা যায়। পৰাগৰেণুৰ ভিতৰৰ বেৰখনক ৰেণু অন্তস্তক অৰ্থাৎ ইণ্টাইন বুলি কোৱা হয়। ই চেলুলোজ আৰু পেক্টিনৰ দ্বাৰা গঠিত আৰু ই পাতল তথা অবিচ্ছিন্ন হয়। পৰাগৰেণুৰ কোষপৰশ এখন জীৱদ্ৰব্য আৱৰণে অৰ্থাৎ প্লাজমা আৱৰণে আৱৰি ৰাখে। পৰাগৰেণু পুৰঠ হ'লে ইয়াত দুটা কোষকেন্দ্ৰৰ সৃষ্টি হয়, এটাক দৈহিক কোষকেন্দ্ৰ আৰু আনটোক জননক্ষম কোষকেন্দ্ৰ বোলা হয়। পৰাগৰেণুৰ ভিতৰত সৃষ্টি হোৱা জননক্ষম কোষকেন্দ্ৰ আৰু দৈহিক কোষকেন্দ্ৰৰ মাজত এখন বেৰৰ সৃষ্টি হৈ কোষকেন্দ্ৰ দুটাক পৃথক কৰি ৰাখে। এনে অৱস্থাত পৰাগৰেণু আহি গৰ্ভমুণ্ডৰ ওপৰত পৰে আৰু তাৰ পিছতেই পুংজনন কোষৰ বিকাশ আৰম্ভ হয়। গৰ্ভমুণ্ডৰ ওপৰত পৰাগৰেণু অংকুৰিত হয় আৰু অংকুৰণৰ সময়ত কোষকেন্দ্ৰ দুটা পৃথক কৰি ৰখা বেৰখনো নোহোৱা হয় আৰু বহিষ্টকত থকা ৰন্ধ্ৰ এটাই দি অন্তস্তকটো নলী আকাৰেৰে ওলাই আহে আৰু ইয়াকে পৰাগনলিকা বোলা হয়। তোমালোকে চিত্ৰত দেখা পাবা কেনেদৰে পৰাগ
নলিকাৰ সৃষ্টি হৈছে আৰু ইয়াৰ ভিতৰত দুটা কোষকেন্দ্ৰ ইয়াৰ মাজেদি ওলাই আহিছে। প্ৰথমে নলিকা কোষকেন্দ্ৰ আৰু পিছে পিছে জননক্ষম কোষকেন্দ্ৰটো নলিকাইদি ওলাই আহে। নলিকা কোষকেন্দ্ৰ অৰ্থাৎ দৈহিক কোষকেন্দ্ৰ গৰ্ভাশয় পোৱাৰ আগতেই জননক্ষম কোষকেন্দ্ৰ দুটা ভাগত বিভক্ত হয়। এই বিভক্ত হোৱা কোষকেন্দ্ৰ দুটাই অৱশেষত পুংজনন কোষ ৰূপে প্ৰজননত ভাগ লয় আৰু দৈহিক কোষকেন্দ্ৰটো শেষত নষ্ট হৈ যায়। এনেদৰে পৰাগৰেণুৰ পৰা জনন কোষ গঠন হোৱা কাৰ্যক পুংজনন কোষ গঠন অথবা মেল গেমেটোজেনেচিছ বোলা হয়। পৰাগৰেণুৰ উপকাৰিতা অপকাৰিতা আৰু পৰাগৰেণুৰ জীৱন ক্ষমতা। পৰাগৰেণুৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে ক'বলৈ যাওঁতে দুআষাৰমান কথা ক'ব লাগিব যে বহু প্ৰজাতিৰ পৰাগৰেণুৰ পৰা অনেক মানুহৰ পীড়াদায়ক এলাৰ্জি আৰু শ্বাস-প্ৰণালীৰ অত্যন্ত যন্ত্ৰণাদায়ক অৱস্থাৰ সৃষ্টি হয়। ফলত হাঁপানি অৰ্থাৎ এষ্টেমা আৰু ব্ৰংকাইটিছৰ দৰে অনেক শ্বাসজনিত ৰোগ হোৱা দেখা যায়। উপকাৰিতা সম্পৰ্কে ক'বলৈ হ'লে ক'ব লাগিব যে পৰাগৰেণুবিলাক পুষ্টিকৰ দ্ৰব্যৰ ভাণ্ডাৰ। বৰ্তমান যুগত খাদ্যৰ পৰিপূৰক হিচাপে পৰাগৰেণুৰ বড়ি অৰ্থাৎ টেবলেট ব্যৱহাৰ কৰা দেখা যায়। পৰাগৰেণু বেয়া নোহোৱাকৈ জীৱন ক্ষমতা ধৰি ৰখাৰ সময় বিভিন্ন হোৱা দেখা যায়। সফল গৰ্ভাধানৰ বাবে জীৱন ক্ষমতা লোপ পোৱাৰ আগতেই পৰাগৰেণুবিলাক গৰ্ভমুণ্ডৰ ওপৰত স্থিতি লাভ কৰাটো দৰকাৰ। এই জীৱন ক্ষমতা উষ্ণতা আৰু আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। ধান, ঘেঁহু আদিৰ দৰে শস্যৰ পৰাগৰেণুসমূহ পৰাগধানীৰ পৰা ওলাই অহাৰ আধা ঘণ্টাৰ ভিতৰতেই জীৱন ক্ষমতা লোপ পোৱা দেখা যায়। আৰু গোলাপ গোত্ৰ অৰ্থাৎ ৰজেচি, মটৰ মাহৰ গোত্ৰ অৰ্থাৎ লেগুমিনচি আৰু বেঙেনা গোত্ৰ অৰ্থাৎ চোলানেচিৰ কিছুমান প্ৰজাতিৰ জীৱন ক্ষমতা কেইবামাহলৈকে থাকে। বহু প্ৰজাতিৰ পৰাগৰেণু বেয়া নোহোৱাকৈ ভালেমান বছৰলৈ ৰাখিবলৈ হ'লে তৰল নাইট্ৰজেন ইয়াৰ উষ্ণতা -196 ডিগ্ৰী চেলছিয়াছত ডুবাই ৰখা হয়। গতিকে আজি এই পাঠত আমি পৰাগৰেণুৰ সৃষ্টি আৰু পুংজনন কোষৰ সৃষ্টিৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ ক্লাছত আমি ভ্ৰূণস্থলী আৰু ভ্ৰূণৰ সৃষ্টি আৰু ইয়াৰ বিকাশ সম্পৰ্কে আলোচনা কৰিম। গতিকে আজিলৈ তোমালোকক ধন্যবাদ জনাই মোৰ পাঠ ইমানতে সামৰিলোঁ। ধন্যবাদ।